বৰ ভাগৰ লাগিছে চহৰৰ পৰা এইকণ বাট আহোঁতে ভাগৰ লাগিল চাহ একাপ খাব নেকি এয়া খাম ৰবাহি মিলন শৰ্মাক তোমাৰ মনত আছেনে মিলন শৰ্মা সেই যে আমি প্ৰজাপতি বুলি মাতিছিলো সেই ব্ৰাহ্মণজন সেই বিয়াৰ ঘটকজনৰ কথা কৈছে তেওঁ আজিকালি চহৰতেই থাকে তেওঁক মই তাতেই লগ পালো তাতনো তেওঁ কি কাম কৰে আগৰ কামটোতো কৰিয়ে আছে তাৰোপৰি আগৰ কামটো মানে বিয়াৰ ঘটক সেইটো আকৌ কি কাম হ'ল হয় চহৰত হয় চহৰৰ মানুহ ভীষণ ব্যস্ত এইবোৰ কামত তলৈকৈ ঘূৰিবলৈ কাৰো সময় নাই সেইবাবে এজন মিডিলমেনৰ দৰকাৰ মিডিলমেন বিয়াত আকৌ কি মিডিলমেনৰ দৰকাৰ টেলিফোন বিল পানীৰ বিল ইলেক্ট্ৰিকেল বিল দৰা কইনা বিচাৰি দিয়া ভাড়া ঘৰ বিচাৰি দিয়া এইবোৰ কামৰ কাৰণে এজন মিডিলমেনৰ দৰকাৰ উপাৰ্জনক খুব ভাল শৰ্মা এনেবোৰ কামো কৰে নেকি তেওঁ সৰু সুৰা পূজা পাঠ কিবা কিবি কৰে আৰু তেওঁ আমাৰ লগত হোৱা কথাবোৰ শুনিবাচোন তোমাৰ নিজৰে হাঁহি উঠি যাব মনত আছে আগতে যে এবাৰ আহোঁতে বাৰু শৰ্মাৰ কথা আমি পিছতো আলোচনা কৰিম ৰিটায়াৰ্ড হ'বলৈনো আৰু মোৰ কেইটা দিন বাকী আছে বন্দনাও বিবাহযোগ্য হৈ ঘৰতে বহি আছে ইহঁত দুজনী আৰু ল'ৰাটোৰ হোষ্টেল খৰচ কিতাপ কাগজৰ খৰচ তুমি সহজ কথা বুলি ভাবিছা নেকি তাকেইতো সেইবিলাক কথা ভাবিলে মোৰ মূৰটো গৰমে উঠি যায় শৰ্মা হেনো অতি সোনকালে আমাৰ ঘৰলৈ আহিব শৰ্মা আকৌ আমাৰ ঘৰলৈ কিয় আহে বন্দনাৰ বাবে এটি প্ৰপ'জেল লৈ আহিব ল'ৰা হেনো খুব ভাল মহানগৰীত ঘৰ মাতি আছে বেংকত চাকৰি কৰে দেউতাকে হেনো PWDৰ কেৰাণী আছিলে এতিয়া ৰিটায়াৰ্ড হৈছে কি হ'ল একো নকলা যে ছোৱালীজনীয়ে বা আকৌ কি কয় তোমাক বাদ দি অন্য এটা জীৱনৰ কথা মই কোনোমতে ভাবিব নোৱাৰো পৰন্দা কিন্তু মা দেউতাৰ কথা ভাবিলে তেনেহ'লে তুমি তোমাৰ মা দেউতাৰ কথাকে মানি লোৱা তোমাৰ খং উঠিছে উঠাটো স্বাভাৱিক মোৰ ওচৰত মোৰ মা দেউতাৰ আবেগ অনুভূতিৰ মূল্য যিমান তোমাৰ ওচৰত সিমান হ'ব নোৱাৰে সেয়া মই জানো তুমি কি ক'ব বিচাৰিছা মোৰ ভৱিষ্যত জীৱনটোৰ ওপৰত মা দেউতাৰ এটা দায়িত্ব আছে ঠিক সেইদৰে মা দেউতাৰ ওচৰত মোৰ এটা কৰ্তব্য আছে দেউতা অৱসৰ পাবলৈ আৰু বেছি দিন নাই দুজনী ভণ্টি আৰু এজন ভাইটিক দেউতাই হোষ্টেলত ৰাখি পঢ়াই আছে অন্ততঃ চাকৰি কালচোৱাত দেউতাই ডাঙৰ ছোৱালীজনী বিয়া হৈ যোৱাটো বিচাৰিবই তোমাৰ আৰু মোৰ সম্পৰ্কৰ কথা মা দেউতাই জানে মই কাকো কোৱা নাই কাকো নজনোৱাকৈ থাকিবানে সময়ত কম সেই সময় কি এতিয়াও আহি পোৱা নাই সঁচা কথাটো ক'লে বেয়া পাবা কোৱাচোন তোমাৰ লগত এটা বুজাবুজিত আহিছোঁ সঁচা কথা তোমাৰ লগত যুগ্ম জীৱনৰ সপোন দেখিছোঁ সেয়া সঁচা কথা সেইটো মই আজিও বিশ্বাস কৰিব পৰা নাই যে তুমি মোক বিয়া কৰাব পাৰিবা কিয় মোৰ এটা চৰকাৰী চাকৰি নাই সেইকাৰণে তুমি চাকৰিৰ কথা সদায় কিয় কোৱা অইন কিবা এটা কাম কৰা ঠিক আছে মই আজিয়ে মা দেউতাৰ আগত আমাৰ সম্পৰ্কৰ কথা কম হয়তো তেওঁলোকে মানি নল'ব তেতিয়া মই তোমাৰ ওচৰলৈ গুচি আহিম তুমি মোক বিয়া কৰাব পাৰিবা কি হ'ল মন মাৰি আছা যে বন্দনা মই এটি কথা ভাবিছোঁ কি কথা কোৱা তুমি এজন উপযুক্ত ল'ৰা চাই বিয়া হৈ যোৱা কাৰণ ময়ো চাকৰি এটা বিচাৰি হাইৰাণ হৈ পৰিছোঁ মোৰ হাতত কোনো এটা কামেই নাই ব্যৱসায় কৰিবলৈ মোৰ হাতত মূলধন নাই এক কথাত ক'বলৈ গ'লে মই বিভ্ৰান্ত হৈ পৰিছোঁ এই সকলোবোৰ মই জানো আৰু সেয়েহে আজি কিছুদিনৰ পৰা মই এটা নতুন কামত সোমাইছোঁ আৰু সেই কামটোৰ কথা মই তোমাক কোৱাই নাই তেন্তে এতিয়া নোকোৱা কিয় যোৱাকালি মোক বিচাৰি আমাৰ ঘৰলৈ পুলিচ পুলিচ কিন্তু কিয় আজি কিছুদিন ধৰি মই এটা নিষিদ্ধ সংগঠনৰ হৈ কাম কৰি আছোঁ আৰু সেই কথাটো সিহঁতে গম পাইছে
মাজনী তই ঘৰৰ ডাঙৰ ছোৱালী দেউতাৰ ৰিটায়াৰমেণ্টলৈ বেছি দিন নাই সিহঁত দুটাইও পঢ়ি আছে যিমান পাৰো সোনকালে আমিও দায়িত্বমুক্ত হ'ব বিচাৰো সেয়েহে তই আপত্তি নকৰিবি মাজনী মা মই ক'ব বিচাৰিছোঁ চা মাজনী তই ঘৰৰ ডাঙৰ ছোৱালী তই অন্তত ঘৰখনৰ অৱস্থাটো বুজিব লাগিব মাজনী দেউতাৰ চাকৰি কালত তোৰ বিয়াখন হৈ যোৱাটো আমি সকলোৱে বিচাৰো কিন্তু মা পবিত্ৰ বৰগোহাঁই মুকুন্দই আমাক কোৱা মতে সাংকাকতি আৰু বৰগোহাঁই ছাৰে আমাক এইখিনিতে লগ কৰাৰ কথা আছিল কিন্তু এতিয়াও শুনাই নাপালে কিবা অঘটন ঘটা নাইতো নাই যদি কিবা অঘটন ঘটিলেহেঁতেন তেতিয়াহ'লে আমালৈ ইনফৰমেশ্যন নিশ্চয় আহিলেহেঁতেন হ'ব তোমালোক ইয়াত আছে হয় ছাৰ শত্ৰুপক্ষ নিষিদ্ধ অভিযানত তোমালোকৰ অন্তৰাত্মা যে কঁপি উঠিছে সেই কথা মই জানো তথাপিও দেশৰ স্বাৰ্থত আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব জানো ছাৰ দেশৰ সংবিধানে আমাক নিষিদ্ধ ঘোষিত কৰিলেও আমাৰ সংগঠনৰ সংবিধান আমি অৱমাননা কৰিব নোৱাৰোঁ য়েছ ছাৰ আমাৰ মনোবল এতিয়া অটুট আছে শত্ৰুপক্ষৰ ধাৰাবাহিক আক্ৰমণত আমি ব্যৰ্থ হৈ পৰিছোঁ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ অভাৱত আমি আমাৰ বহু কেইজন বন্ধুক হেৰুৱাব লগা হৈছে তাৰ বাবে আমি যথেষ্ট আঘাত পাইছোঁ বিশেষকৈ এইখন জিলাৰ কামাণ্ডাৰ চৌধুৰীক হেৰুৱাই আমাৰ সংগঠনৰ যথেষ্ট ক্ষতি হৈছে কামাণ্ডাৰ চৌধুৰীৰ মৃত্যুৱে আমাৰ নিম্ন পৰ্যায়ৰ সদস্যসকলক বিচলিত কৰি তুলিছে আমিও মনে মনে বহি থকা নাই ইতিমধ্যে আমাৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে কিন্তু তোমালোকৰ সহযোগত আমাৰ প্লেন কৃতকাৰ্য হ'ব বুলি মোৰ বিশ্বাস আছে তথাপিও আমাৰ সতীৰ্থসকলৰ মাজত বিশ্বাসৰ অভাৱ সহজে পৰিলক্ষিত হৈছে কিন্তু কেনেকৈ ছাৰ আমাৰ মাষ্টাৰ প্লেনবোৰ গোপনে ৰখাত আমি ব্যৰ্থ হওঁ কিন্তু এয়া কেনেকৈ য়েছ আমিও এইটোকে অনুসন্ধান কৰি আছোঁ তেনে সদস্য সংগঠনে চৰম শাস্তি দিব লাগে কিন্তু উপযুক্ত প্ৰমাণৰ বাবে আমি কিছু অপেক্ষা কৰিব লাগিব আনহাতে ছাৰ আমাৰ সংগঠনৰ কেইজনমান সদস্যই কিছুমান অসামাজিক কাম কৰি সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনমত অবিহনে কোনো সংগঠনে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে ছাৰ অকল সেয়াই নহয় আমাৰ শীৰ্ষ নেতাসকলৰ অভিলাষী জীৱন ধাৰণৰ প্ৰক্ৰিয়াই আমাৰ সংগঠনক সমাজত হেয় প্ৰতিপন্ন কৰিছে সুন্দৰ অতি সুন্দৰ তোমালোকৰ এই চিন্তাধাৰাক মই স্বাগতম জনাইছোঁ আৰু মই কথা দিছোঁ আমাৰ সংগঠনৰ পৰৱৰ্তী বৈঠকত এই সম্পৰ্কে খুব ভালদৰে আলোচনা হ'ব আৰু সেয়া নহ'লে আমি এই সংগঠনৰ পৰা আঁতৰি যাবলৈ কুণ্ঠাবোধ নকৰিম হয় ছাৰ আমাৰ প্ৰতিশ্ৰুতিক তোমালোকে বিশ্বাসত ল'ব পাৰা ব্যক্তিগত স্বাৰ্থ সংগঠনৰ স্বাৰ্থতকৈ কেতিয়াও উদ্ধত হ'ব নোৱাৰে আৰু এটা কথা আমাৰ কামাণ্ডাৰ চৌধুৰীক হেৰুৱাই আমি খুব দুখ পাইছোঁ আৰু তেওঁৰ ওপৰত যি দায়িত্ব আছিল এই দায়িত্ব আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ মই তোমালোকৰ দুইজনৰ ওপৰত ন্যস্ত কৰিম য়েছ ছাৰ অল দ্য বেষ্ট থেংক ইউ ছাৰ থেংক ইউ হেৰা শুনাচোন কিবা ক'ব নকওঁ নহয় গোবিন্দ মাধৱ মই সুধো তোমাৰ ঘৰ হ'বলা এইখন গাঁৱতে হয় এইখন গাঁৱতে আৰু কিবা সুধিব কিয় নুসুধিম গোবিন্দ মাধৱ মই ওপৰৰ প্ৰশ্নটোহে সুধিছোঁ আচল প্ৰশ্নটো সুধিবলৈ আছে মই মানে উদয় শংকৰ চৌধুৰীৰ ঘৰলৈ আহিছিলোঁ কিন্তু তেওঁলোকেতো আজিকালি ইয়াত নাথাকে হয় নেকি হ'লেও জানা যদি তেওঁৰ ঘৰটো মোক দেখুৱাই দিলে গোবিন্দ মাধৱ তেওঁলোকৰ ঘৰটো সৌখন গাঁৱত আপুনি এটা কাম কৰক কেনে কাম কাম মানে আপুনি এই ৰাস্তাৰে গৈ থাকিলে এখন পথাৰ পাব পথাৰৰ সিমূৰে এখন গাঁও আছে গাঁৱৰ কোনোবা এজনক সুধিলে আপোনাক তেওঁলোকৰ ঘৰটো দেখুৱাই দিব তেনেহ'লে চোন গোবিন্দ মাধৱ বহু দূৰ হ'ব হেৰি কৰোঁ দিয়া আজিলৈ থাকক আৰু বেলেগ এদিনাই আহিম এওঁ হ'বলা তোমাৰেই ল'ৰা হয় মোৰে ল'ৰা নমস্কাৰ বাবা নমস্কাৰ কি নাম তোমাৰ অম্লান অম্লান বৰ ভাল নাম দেই বৰ ভাল নাম অম্লান হৈ থাকিবা আৰু গোবিন্দ মাধৱ হেৰি কৰোঁ বোলা এইফালে যাব ওলাইছিলা নহয় ব'লা ময়ো গৈ থাকোঁ আমি আমাৰ দায়িত্ববোৰ পালন কৰিব পৰা নাই কিয় কিন্তু আমি কৰিম কেনেকৈ কোনো কিন্তু নাই মোক শান্ত কৰি ছাৰে নিৰ্দেশ দি পঠাইছে আমি আমাৰ নিজৰ দায়িত্ববোৰ পালন কৰিবই লাগিব ইতিমধ্যে আমাৰ লগৰ কিছুমানে আত্মসমৰ্পণ কৰিছে সেয়েহে আমি বৰ বিচলিত হৈ পৰিছোঁ আমাৰ মনবোৰ ইমান দুৰ্বল হ'লে নহ'ব আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে নিজৰ কামবোৰ কৰি যাবই লাগিব কিন্তু আমি এনেকৈ যিমান দিনলৈ আমাৰ উদ্দেশ্য সফল আমি আমাৰ সংগঠনৰ কাৰণে আছোঁ ছাৰ বাৰু তোমালোকৰ লগৰ বৰুৱা ক'ত গৈছে তাক মই অন্য এটা কামত শিকিম লগত কোন গৈছে নতুন ল'ৰা এজন বিশ্বাস কৰিব পাৰিনে পাৰি ঠিক আছে অহা সপ্তাহৰ বৈঠকত আমি আমাৰ সকলোবোৰ কথা ভালদৰে আলোচনা কৰিম কিন্তু আত্মসমৰ্পণৰ বিষয়টো বৰ্তমান সময়ত আলোচনাৰ মুখ্য বিষয় হোৱাটো আমি বিচাৰোঁ চৰকাৰী টকাৰ লোভে আমাৰ কিছুমান সদস্যক লক্ষ্যভ্ৰষ্ট কৰি তুলিছে সেই মনোভাৱ আমি বিসৰ্জন দিব লাগিব য়েছ ঠিক আছে মই এতিয়া আহোঁ তোমালোকে নিজৰ নিজৰ দায়িত্ব ভালকৈ পালন কৰিবা ব'লা তুমি মোৰ লগত
আৰু ল'ৰা গোবিন্দ মাধৱ সোণ বুলি ক'লো আপোনাক একেবাৰে খাটি সোণ মুঠতে এক কথাত ক'বলৈ হ'লে এনেকুৱা ল'ৰাক ছোৱালীয়ে দৰা হিচাপে বহু ভাগ্যৰ বলতহে পায় আৰু হয় হয় মোৰো কথা সেই একেটাই ল'ৰা ছোৱালীক আমি সাংঘাতিক কিবা এটা দিব নোৱাৰিলেও পঢ়াই শুনাই শৃংখলাবদ্ধ জীৱন এটা দিব পাৰিলেই হ'ল সেই বিষয়ে আপুনি নিশ্চিন্ত থাকক গোবিন্দ মাধৱ মই কৈছো নহয় এনেকুৱা ল'ৰা হাজাৰত এটা মই সিহঁতক সৰুৰে পৰা জানো আৰু মই আপোনাক গেৰেণ্টি দি ক'লো সি গৰম পানী নাখায় সদায় ঠাণ্ডা পানী খাই চাগে সেয়েহে ঠাণ্ডাৰ দিনত গা ধুওঁতে গৰম পানী ব্যৱহাৰ কৰে নেকি তেৰি চৌধুৰী মই কৈছো কিবা এটা আৰু আপুনি বুজিছে আন কিবা এটা গোবিন্দ মাধৱ মই বুজা নাই গোবিন্দ মাধৱ বুজা নাই গৰম পানী মানে এইটোৰ কথা কৈছো মানে মদৰ কথা কৈছো সেইবিধ নেখায় গোবিন্দ মাধৱ মই জানো নহয় চহৰত দোকান ভৰপূৰ হৈ আছে তথাপিও সি কিন্তু নিৰামিষ মাছ মাংস নেখায় নেকি গোবিন্দ মাধৱ মাছ মাংস খায় মই আকৌ সেই নিৰামিষ বুলি কওঁতে ৰাগিয়াল বস্তুবিলাকৰ কথাহে কৈছো মই আকৌ নিৰামিষ বুলি কওঁতে বেচেৰাই মাছ মাংস নেখায় বুলি ভাবিছিলো আপুনি ভাবিছিল জোৱাই নিৰামিষ হ'লে সাংঘাতিক কথা হ'ব আলু আৰু পাৰ চৰাইৰ মাংসৰ থপথপীয়া জোল কোনে খাব তাৰোপৰি গোবিন্দ মাধৱ আদাৰ জাল দিয়া দৰিকণা মাছৰ আঞ্জাখনতো থাকিলেই আপুনি দেখিছো মোৰ জিভাৰ পানী উলিয়াই হেৰিব এতিয়া চৌধুৰী ঠিক আছে তেনেহ'লে মই এতিয়া আহোঁহে আৰু যায় নেকি বাছ ফেইল কৰিলে আজি ইয়াতেই থাকিব নোৱাৰো গোবিন্দ মাধৱ নোৱাৰো মোৰ আজি এখন সত্যনাৰায়ণ পূজা আছে হেৰি কৰোঁ নেকি মাতষাৰ লগাই যাওঁ তেখেতকো মাতি দিয়কচোন হেৰা শুনিছানে শৰ্মা যায় হেনো আপুনি যাবলৈ ওলালে হয় আহোঁ দিয়ক গোবিন্দ মাধৱ মই আকৌ বৰুৱাৰ ঘৰলৈ যাব লাগিব ভাল বন্দনা কোৱা মোক কিয় মাতিছিলা অহা মাহৰ 18 তাৰিখে মোৰ বিয়া তেন্তে মোক বিয়াত নিমন্ত্ৰণ দিবৰ কাৰণে মাতিছা নেকি মই মোৰ বিয়াত তোমাক নামাতো আৰু তুমি মোৰ বিয়ালৈ নাহিবা কিন্তু মোক কিয় মাতি পঠিয়াইছিলা পৰান্দা তোমাৰ আৰু মোৰ সম্পৰ্কৰ বিগত দিনবোৰৰ স্মৃতি ইতিমধ্যে মই এটা দুস্বপ্নৰ দৰে পাহৰি পেলাব বিচাৰিছো সেয়েহে কোৱা মোক যিজন ল'ৰাই বিয়া কৰাব আজি তেওঁ মোক চাব আহিছিল কথা পাতিলা কম সময়তে বহু কথাই পাতিলো বহু চেষ্টা কৰিও তোমাৰ আৰু মোৰ সম্পৰ্কৰ কথা মই তেওঁক ক'ব নোৱাৰিলো বিয়াৰ পিছত ক'বা ফুলসজ্জাৰ দিছা নকওঁ ক'ব নোৱাৰো আজি তেওঁ অকাই পকাই মোক সেইবোৰ কথাকে সুধিছিল যেহেতু আজি ক'ব নোৱাৰিলো আৰু কেতিয়াও নকওঁ আৰু কিবা ক'বা তোমাৰ তাত মোৰ বহু চিঠি আৰু ফটো আছে হয় আছে সেইবোৰ মোক ঘূৰাই দিবা কিয় সেইবোৰ এতিয়া অৰ্থহীন সেইবোৰ মই জ্বলাই পেলাম তোমাৰ আৰু মোৰ সম্পৰ্কৰ কোনো স্মৃতিয়ে মই এতিয়া ৰাখিব নোখোজো বন্দনা তুমি এটা নতুন যুগ্ম জীৱন আৰম্ভ কৰিবলৈ গৈ আছা সুন্দৰ জীৱন অথচ মই তুমিওতো এটা নতুন জীৱনত ভৰি দিছা আৰু নতুন নতুন অতিথৰ সান্নিধ্যলৈ অহা নাই জানো তথাপিও মই অকলশৰীয়া এই অকলশৰীয়া সময়ত তোমাৰ আৰু মোৰ স্মৃতিবোৰ সকলো সময়তে মোৰ লগৰীয়া হৈ থাকিব তুমি দুখ নকৰিবা মই এঠাইলৈ যাব লাগিব গতিকে মই আহোঁ আৰু এটা কথা তোমাৰ যুগ্ম জীৱনলৈ বহুত বহুত শুভেচ্ছা থাকিল তোমাৰ বিয়াৰ দিনাখন হয়তো মই তোমাৰ ওচৰত থাকিব নোৱাৰিম সংগঠনৰ কামত হয়তো তোমাৰ পৰা বহু দূৰত থাকিম বহুত দূৰত নমস্কাৰ প্ৰিয় দৰ্শক জীৱন নৈৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব আমাৰ ঠিকনা মাহিন্দ্ৰ ডামা স্কুল ৰঙিয়া ভূটান ৰোড ৱাৰ্ড নম্বৰ 5 জিলা কামৰূপ অসম মোবাইল নম্বৰ 9085365562 প্ৰিয় দৰ্শক অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ
সোণালী জীৱন সপোনতে হিয়াত ফুলনি মৰম নিয়হিছে হ'ব পুৱাতি ৰ'দালি ভৰা শেৱালিৰ সুবাস বুটলি জীৱন কৰণী তাবেক সাৱতি হ'ব জীৱন ৰঙালী চিতেহে মেকানি হাতীত চকুৰ টোপনি কোন দেশলে উৰে জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ বিধাতাই লিখে জীৱন নাটক বিধাতাই লিখে জীৱন নাটক কাহিনী পলৰ অচল যেনে আকাশত জোন বেলিৰ খেলা তেনে জীৱনত সুখ দুখৰ মেলা সময় সাক্ষী হৈ ৰয় জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ